আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰা চাইবাৰ অপৰাধ সন্দৰ্ভত ঢেকিয়াজুলিত আয়োজন কৰা বিশেষ অনুষ্ঠান দেওবাৰে নিশা 9 বজাত সামৰণি পৰে। উল্লেখ্য যে চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতাৰ উদ্দেশ্যৰে দেওবাৰে ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আকাশবাণী গুৱাহাটীৰ উদ্যোগত আয়োজন কৰে বিশেষ সজাগতামূলক অনুষ্ঠান। আকাশবাণী গুৱাহাটীৰ উদ্যোগত আয়োজন কৰা উক্ত বিশেষ অনুষ্ঠানত আৰক্ষী বিষয়া পিংকি দাসে চাইবাৰ অপৰাধ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। উক্ত অনুষ্ঠানতে জয়প্ৰকাশ দাস, চমুকৈ জিপি দাস আৰু দুৰ্গাময়ী বৰাই গীতৰ শৰাই আগবঢ়ায়। ঢেকিয়াজুলিত বিশেষ অনুষ্ঠান সেইকাৰণে পাতা হৈছে যিহেতু ঢেকিয়াজুলি সকলোৱে চিনি নাপায়। ঢেকিয়াজুলি সৰু জেগা আৰু আমি এইবাৰ বাছনি কৰি ল'লোঁ গোটেই অসমৰ স্থানবিলাক বাদ দি ঢেকিয়াজুলিত আজিলৈকে ঢুকি পোৱা নাই আকাশবাণী, প্ৰত্যক্ষভাৱে ইয়াত আহি কাম কৰা নাই। সেইটো সুবিধাটো আমি ল'লোঁ আৰু আজিৰ এই অনুষ্ঠান ইয়াতে পাতিলোঁ। আৰু তাৰ বিশেষ এটা আমাৰ যিহেতু মই বিশেষ আমাৰ মহানিৰ্দেশালয়ৰ পৰা সময়ে সময়ে কিছুমান আমাৰ নিৰ্দেশ আহে যে চাইবাৰ অপৰাধ লৈ চাইবাৰ ক্ৰাইম লৈ আমি কিছুমান সমাজত কিছুমান কাম কৰিব লাগে, এৱাৰনেছ সজাগতা আনিব লাগে সেই বিষয়ে। আৰু তাৰ লগতে এই যে চাইবাৰ অপৰাধ এই বিষয়ে আমাৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ শ্ৰীমতী পিংকি দাস তেখেতে ভাষণ দিলে আৰু কিছুমান শ্ৰোতাই তাতে প্ৰশ্ন কৰিছে। সঁচাকৈ খুব ভাল লাগিছিলে যেতিয়া শ্ৰোতাসকলে ইমান সজাগ হৈছে আজিকালি চাইবাৰ ক্ৰাইম লৈ পেলাই। লগতে আমাৰ বিশিষ্ট শিল্পী সকলোৱে জানে জ্যোতিপ্ৰকাশ দাস, আমি চমুকৈ তেওঁক জেপি দাস বুলি জানো, আৰু দুৰ্গাময়ী বৰা আপোনালোকৰ ওচৰৰে, তেওঁ তেজপুৰৰ। গতিকে তেওঁলোকক শিল্পীসকলক আমি ঢেকিয়াজুলিত আনি ইয়াৰ সমূহ ৰাইজক আমি ইয়াতে আমাৰ মঞ্চত তেওঁলোকক আনি সকলোকে প্ৰত্যক্ষভাৱে দৰ্শন কৰিবলৈ আমি এটা সুবিধা প্ৰদান কৰিছোঁ। গতিকে সকলোৱে এই অনুষ্ঠানবিলাক উপভোগ কৰক, শুনক, ৰেডিঅ'ৰ লগত থাকক। সকলোকে ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।